গুৱাহাটী মহানগৰীত আগতীয়াকৈ মেজি জ্বলিল ভোগালী বিহুৰ আগমুহূৰ্তত উৰুকাৰ মেজি জ্বলিল গুৱাহাটী মহানগৰীত গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ চৌহদত আগতীয়াকৈ জ্বলিল মেজি ভোগালী বিহুৰ লগত সংগতি ৰাখি অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আয়োজন কৰা হৈছে ভোগালী চৰা অসমীয়াৰ পৰম্পৰাগতভাৱে নাম প্ৰসংগৰে মেজি জ্বলাই উদযাপন কৰা হল ভোগালী চৰা ভোগালী বিহুত যেহেতু বিদ্যালয় বন্ধ থাকিব তাৰ বাবে আগতীয়াকৈ অসম জাতীয় বিদ্যালয়ৰ প্ৰাংগণত ভোগালী বিহু উদযাপন কৰা হল বিগত বৰ্ষৰ দৰে এইবাৰো বিদ্যালয় প্ৰাংগণত ভোগালী বিহুৰ লগত সংগতি ৰাখি মেজি জ্বলোৱাৰ লগতে পৰম্পৰাগত কণী যুঁজ টেকেলি ভঙা আদি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয় ভোগালী চৰাত বিদ্যালয়খনৰ শিক্ষাৰ্থী শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু অভিভাৱিকাসকলো উপস্থিত থাকে আমি প্ৰতি বছৰে এই অনুষ্ঠানটো কৰোঁ আৰু আমি সাধাৰণতে আমাৰ অসমৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে তেওঁলোকে বিহুত ঘৰলৈ যায় সেইকাৰণে আমি যদিও আজি আচলতে মেজি জ্বলোৱা দিন নহয় আমি প্ৰতীকী অৰ্থত প্ৰতীকী ৰূপত এই মেজিটো জ্বলোৱা হয় কাৰণ মেজি জ্বলোৱাৰ দিনটোত ছাত্ৰ ছাত্ৰীসকল অধিকাংশই গাঁৱলৈ যায় সেইকাৰণে এই পৰম্পৰাটো আমি বিদ্যালয় আৰম্ভণি হোৱাৰ পৰাই চলাই আহিছোঁ আৰু এই ধৰণে অসমৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলক আমাৰ সংস্কৃতি পৰম্পৰাৰ লগত ঐতিহ্যৰ লগত তেওঁলোক যাতে পৰিচিত হৈ থাকে আমাৰ সংস্কৃতিক তেওঁলোকে শ্ৰদ্ধা কৰিবলৈ শিকে এই প্ৰয়াসেৰে আমি এই ধৰণৰ অনুষ্ঠান প্ৰতি বছৰে পালন কৰি আহিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট আনন্দ পায় ভাল পায় এই কথাটো দেখি শুনি তেওঁলোকে ভৱিষ্যতৰ কাৰণেও এটা পৰম্পৰাৰ শিক্ষা ল'বলৈ সক্ষম হয় সেইধৰণে আমি অনুষ্ঠানটো কৰি আহিছোঁ অনুষ্ঠানটোৰ পিছত খেল ধেমালি খেল আছে কণী যুঁজ টেকেলি ভঙা এনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষকসকলৰ মাজত প্ৰতি বছৰে কৰি আছোঁ এইবাৰো সেইধৰণে অনুষ্ঠিত হ'ব অলপ পিছতেই তেওঁলোকে এইটো উপভোগ কৰিব ব্যুৰো ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ